অসমৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট, যেটো পোষ্টত তেখেতে লিখিছে যে কংগ্ৰেছ নেতা তথা ৰাহুল গান্ধী ডাঙৰীয়াই অৰ্থাৎ কংগ্ৰেছে কেতিয়াও অসমীয়াৰ স্বাভিমানক সন্মান নজনায়। তেখেতে ৰাহুল গান্ধী ডাঙৰীয়াৰ এটা বিশেষ ভিডিঅ' ফুটেজ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেখেতে এনেধৰণে বৰ্ণনা কৰিছে যে কংগ্ৰেছে কেতিয়াও অসমীয়াৰ স্বাভিমানক সন্মান নজনায়। অসমীয়াৰ গামোচাখন ল'বলৈ লাজ পায় বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াই। এয়াৰ কোনো পুৰণি কথা নহয়, এওঁলোকে আমাৰ অসমীয়াৰ স্বাভিমান বুজি নাপায়। এনেধৰণে অসম কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ডাঙৰীয়াই এটা বিশেষ ফেচবুক পোষ্টৰ জৰিয়তে তেখেতে বৰ্ণনা কৰিছিল। আৰু এই ভিডিঅ'টো বা সেই পোষ্টটো প্ৰায় 4 লাখ অধিক মানুহে চাইছিল আৰু বহু একাংশ লোকে সেই ভিডিঅ'টো চোৱাৰ পাছতে অসমীয়াৰ যিটো স্বাভিমান আছে সেই ভিডিঅ'টো চোৱাৰ পাছতে বহু লোকে সেই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি ৰাহুল গান্ধী ডাঙৰীয়াক খং কৰিছিল, গালি পাৰিছিল আৰু বহুতে কমেণ্ট কৰি লিখিছিল সঁচাকৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী কিয় যেতিয়া অসমলৈ আহিছিল, যিহেতু যোৱাকালি আহি যেতিয়া এয়াৰপৰ্টত এজন ব্যক্তিয়ে তেখেতক গামোচাখন দিছিল আৰু সেই গামোচাখন পিন্ধিবলৈ বেয়া পাইছিল, হাতত লৈছিল। এনেধৰণে এটা ভিডিঅ' ফুটেজ ৰঙা চিট মাৰি সেই ভিডিঅ' ফুটেজটো কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ডাঙৰীয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে। আৰু তাৰ পাছতে এতিয়া কংগ্ৰেছৰ যি সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে গৰজি উঠিল অসমৰ বহু পালি নেতা বা অসমৰ বহুত জনসাধাৰণ। আৰু সেই সময়তে মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই যেতিয়া এই ভিডিঅ' ফুটেজটো শ্বেয়াৰ কৰিলে, তাৰ পাছতে সেই ভিডিঅ'টো আচলতে সম্পূৰ্ণ ভিডিঅ' নহয়। সেই সম্পূৰ্ণ ভিডিঅ'টো আজি আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ ওলাইছোঁ। এজন ব্যক্তিয়ে ভালদৰে মন কৰক, পীয়ুষ হাজৰিকা ডাঙৰীয়াই এই বিশেষ ভিডিঅ'টো এজন ব্যক্তিয়ে ৰাহুল গান্ধী ডাঙৰীয়াক গামোচাখন পিন্ধাব লৈছিল আৰু সেই গামোচাখন ৰাহুল গান্ধীয়ে হাতত লৈছিল। সেইখিনি লৈকেহে পীয়ুষ হাজৰিকা ডাঙৰীয়াই সেই ভিডিঅ' ফুটেজটো আগবঢ়ালে, বাকীখিনি কিন্তু নেদেখুৱালে। তাৰ পাছত আকৌ কি হ'ল আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ যে এইদৰে ৰাহুল গান্ধী ডাঙৰীয়াই সেই ব্যক্তিজনে দিয়াৰ গামোচাখন হাতত লৈ নিজেই কান্ধত লৈ ধুনীয়াকৈ পিন্ধিছে। এয়া কোনো অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰা নাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াক। এনেধৰণে এতিয়া সামাজিক মাধ্যমত বহু লোকে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াক ছাপোৰ্ট কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। আৰু সেইসকল ব্যক্তিয়ে আন এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টো হৈছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। অমিত শ্বাহ ডাঙৰীয়াক যিদৰে অসমলৈ আহোঁতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু নেতাই যেতিয়া তেখেতক এয়াৰপৰ্টৰ পৰা আদৰিবলৈ গৈছিল, সেই সময়ত বহুতে গামোচা দিছিল, ফুল দিছিল, কিন্তু সেই গামোচা এখনো কান্ধত লৈ পিন্ধা নাছিল অমিত শ্বাহ ডাঙৰীয়া। সামাজিক মাধ্যমত যেতিয়া দুইটা ভিডিঅ' শ্বেয়াৰ হৈ আছে আৰু তাৰ পাছতে এতিয়া বহুতে প্ৰশ্ন উত্থাপিত কৰিছে বা ক'বলৈ আৰম্ভ কৰিছে যে প্ৰকৃততে পীয়ুষ হাজৰিকাহে ৰাহুল গান্ধী ডাঙৰীয়াই এই বিশেষ ভিডিঅ'টো বা এই বিশেষ পোষ্টটো শ্বেয়াৰ কৰি লাজত পৰিবলগীয়া হ'ল। অসমীয়াৰ স্বাভিমান গামোচাখন কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই অপমান কৰা নাই, অপমান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। এনেদৰে এতিয়া সামাজিক মাধ্যমত খুব বেছি ভাইৰেল পৰিছে কেইটামান বিশেষ ভিডিঅ', কিন্তু সম্পূৰ্ণ ঘটনাৰ ওপৰত আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। প্ৰকৃততে কোনে অসমীয়াৰ স্বাভিমান গামোচাখনক কান্ধত ল'বলৈ বেয়া পালে এই কথাষাৰ আপোনালোকে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। বাকীখিনি বিচাৰ কৰিব আমাৰ অসমীয়া জনসাধাৰণ।